2023 চনৰ এখন কিয়া কাৰেন্স আহিছে আৰু আপোনালোকে সিটত ডিসপ্লে পাই যাব ধৰক আপোনালোকে ইয়াতে এসি কন্ট্ৰোল কৰিব পাৰিব মই দেখুৱাই দিছো দেখিছে গতিকে ইমান ধুনিয়া গাড়ী আলম কাৰ বজাৰত আনিছে অনলি ফৰ স্কৰপিঅ এন যদি বিচাৰিছে আপুনি পাব আলম কা বজাৰত কিয়নো আলম কা বজাৰত আপোনালোকে এনে ধৰণৰ গাড়ী পাব যোৱা মাহত যিখন গাড়ী আপোনালোকে চাইছিলে আৰু সেইখন আধা ঘণ্টা ভিতৰত গাড়ী বিক্ৰী হৈছে কিয়নো এখন স্কৰপিঅ এন হক বা এখন ফৰ্চুনাৰ হক বা ইনোভা ক্ৰিষ্টা হক বা আপুনি ডিজাই হক বা গ্ৰেণ্ড ভিটাৰা হক বা আপুনি ফ্ৰন্স হক বা আপুনি কিয়া কাৰেন্স একদম টপ মডেলটো হক এনে ধৰণৰ যদি গাড়ী আপুনি ইনকুৱাৰী বিচাৰি আছে তেতিয়া হলে দাদাক আপোনালোকে যোগাযোগ কৰিব এখন হৈ গল ডিজেল ভাৰ্জন আগতে যখন বিক্ৰী কৰিছিল এখন পেট্ৰল ভাৰ্জনত আছিল এখনৰ প্ৰাইস কিমান আহিছে এখনৰ প্ৰাইস লাগিছো আমি 18,50,000 উইথ নেগোশিয়েবল হৈ যাব ওকে আমি আমাৰ তাত গাড়ী কোনো গাড়ী আপুনি এক্সিডেন্টাল গাড়ী নাপাব আৰু প্লাস মিটাৰ ডাউনটো নাথাকে আমাৰ তাত ওকে আৰু মিটাৰ ডাউন যদি থাকে তেতিয়া হলে আপোনাৰ ডিলাৰ হিষ্ট্ৰি চেক কৰিলে গম পাব ওকে সাৰ্ভিস চেণ্টাৰত গলে আপুনি গম পাব মিটাৰ টেম্পাৰিং আছে নেকি বা গাড়ী এক্সিডেন্টাল আছে নেকি গাড়ী পেইন্ট কৰা আছে নেকি এখিনি আপোনালোকে ডিলাৰ হিষ্ট্ৰি চেক কৰিলে গম পাই যাব মই এফালে গাড়ীখন অকমান দেখুৱাই লওঁ চাওক কিমান ধুনিয়া লাগিছে চাওক না ভিতৰটো কিমান ধুনিয়া লাগিছে দেখিছেনে এখন হৈছে কিয়া কাৰেন্স এই গাড়ীখন যে আপোনালোকে ল'ব কিমান টকা দি ল'ব লাগিব মোৰ লগত দাদা আছে দাদা আমি এফালে আহো চিনি পায় সকলোৱে কিয়া কাৰেন্স 2023 চনৰ কিমান দিব লাগিব এখন প্ৰাইস ৰাখিছো আমি 12,50,000 উইথ নেগোশিয়েবল হৈ যাব এখন কিয়া কাৰেন্স একদম টপ মডেলটো নেকি একদম ফুল টপ মডেল ওকে যদি আপোনালোকে কিয়া কাৰেন্স একদম ফুল টপ মডেল বিচাৰি আছে তেতিয়া হলে আপোনালোকে গাড়ীখন একবাৰ ৰিভিউ দি দিয়া আগফালৰ পৰা দেখাই দিয়া আগফালটো দেখুৱাই দিছো আহক 7 সিটাৰ গাড়ী হয় যদি আপুনি এখন 7 সিটাৰ গাড়ী বিচাৰিছে কিয়া কাৰেন্স তেতিয়া হলে এখন ল'ব পাৰে এখনৰ ডাউন পেমেন্ট কিমান দিব লাগিব এখনৰ ডাউন পেমেন্ট মিনিমাম 3 লাখ টকা দিব লাগিব প্ৰাইস কিমান ৰাখিছে প্ৰাইস ৰাখিছো আপোনাৰ 12,50,000 ৰাখিছো তো 12 লাখৰ ভিতৰত আহিব ওলাই যাব তো আমাৰ ওচৰত এখন আপোনাৰ একদম হুন্ডাই হয় এখন একদম এক্সটাৰ হয় এক্সটাৰ কোনো দুনিয়া গাড়ী 2023 চনৰ গাড়ী হয় অটোমেটিক ভাৰ্জন হয় পেট্ৰল ভেৰিয়েন্ট হয় গাড়ী দেখাই দিয়া গাড়ী বহুত দুনিয়া কন্ডিশনত আছে হয় আপোনাৰ সেকেন্ড টপ হয় গাড়ী ওকে আপোনাৰ এখনৰ প্ৰাইস কিমান বিচাৰিছে এখনৰ প্ৰাইস বিচাৰি আছো আপোনাৰ 6,70,000 উইথ নেগোশিয়েবল হৈ যাব মানে ইমান নতুন নতুন গাড়ী ৰাখিছে তেওঁ মই এফালে এখন বেলেনো দেখাম এই বেলেনোখন চাওক এখন একদম নতুন হৈ আছে যি সকলে ধৰক হেচবেকত যায় বেলেনো আমাৰ তাত এনেকুৱা মডেলৰ মানে টপ মডেলৰ বেলেনো আছে বৰ্তমান টপ মডেল সেকেন্ড টপ এনেকে মানে আলফা জেটা সিগমা ডেল্টা এনেকুৱা মিলি পিলা 8টা বেলেনো আছে 8খন বেলেনো আছে মাই গড এখন হৈ গল টপ মডেল আপোনাৰ আলফা মডেল হয় এখনৰ প্ৰাইস ৰাখিছো আমি 8,70,000 আৰু বেলেনো ইফালে আহা বেলেনো দেখাই দিয়া এফালে এটু বেলেনো আছে এখনো আলফা মডেল হয় এখনো টপ মডেল হয় এখনো 2023 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 8,90,000 উইথ নেগোশিয়েবল হৈ যাব বেলেনো আৰু যদি দেখাও পিছফালে বেলেনো আছে এখন হৈ গল সিগমা মডেল কিন্তু এখনৰ আফটাৰ মাৰ্কেট এলোহুইল লোগো আছে আফটাৰ মাৰ্কেট মানে আপোনাৰ জেনুইন এলোহুইল লোগো আছে মাৰুতিৰে হয় কাস্টমাইজ কৰিছে খালি কাস্টমাইজ কৰিছে ওকে এখনো গাড়ী বহুত দুনিয়া কন্ডিশনত আছে অৰিজিনাল পেইন্টত গাড়ী তে ইয়াৰ প্ৰাইস ৰাখিছো আমি 6,70,000 উইথ নেগোশিয়েবল হৈ যাব ওকে আমাৰ সন্মুখত এখন গ্ৰেণ্ড ভিটাৰা আছে আমি গ্ৰেণ্ড ভিটাৰা আমাৰ তাত বৰ্তমান দুখন আছে এখন হৈ গল আপোনাৰ গ্ৰে কালাৰত আৰু এখন আছে আপোনাৰ হোৱাইট কালাৰত ওকে এখন হৈ গল সেকেন্ড টপ আৰু এখন আছে টপ মডেল যেখন সানৰুফ থকা হেখন আছে আমাৰ আমি এখন গাড়ীখনৰ ভিতৰটো দেখাও প্ৰথম দেখাব পাৰিম আমি গাড়ীখনৰ ভিতৰটো দেখাই দিও যেহেতু গ্ৰেণ্ড ভিটাৰা বহুতে বিচাৰে তো মই গাড়ীখনৰ ভিতৰত দেখাইছো চাওক পোষ্ট বটন ষ্টাৰ্ট পাই যাব আপোনালোকে পোষ্ট বটন চাওক গাড়ী একদম মস্তি হৈ আছে যদি আপোনালোকে মেনুৱেলত এখন গ্ৰেণ্ড ভিটাৰা বিচাৰিছে এখন মানে আপোনাৰ ধৰক অটোমেটিক নহয় মেনুৱেল হয় ল'ব পাৰে দাদা এখনৰ প্ৰাইস কিমান বিচাৰিছে এখনৰ প্ৰাইস বিচাৰিছো আপোনাৰ 10,80,000 উইথ নেগোশিয়েবল হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব এখন ডাউন পেমেন্ট মিনিমাম 3 লাখ টকা দিলে হৈ যাব তো আমি এখন দেখাই দিও এখন আহিছে আপোনাৰ ফ্ৰন্স ফ্ৰন্স নেক্সা প্ৰিমিয়াম সেগমেন্টৰ গাড়ী হয় ফ্ৰন্স এখন জেটা মডেল হয় আগফালৰ পৰা এবাৰ ৰিভিউ দি দিয়া গাড়ীখনৰ হয় এখন জেটা মডেল হয় এখন আৰ্টিক সিলভাৰ বুলি কয় এখনৰ প্ৰাইস ৰাখিছো আমি 9,80,000 উইথ নেগোশিয়েবল হৈ যাব ফ্ৰন্সৰ মই ভিতৰত দেখাও দাদা মই প্ৰথমতে গাড়ীখনৰ ভিতৰত দেখাও তাৰ পিছত আমাৰ প্ৰাইস লৈ আহিম হয় তো চাওক ইয়াৰ নেক্সা লগো লাগি আছে চাওক দেছে প্ৰিমিয়াম সেগমেন্টৰ গাড়ী নেক্সা লগো লাগি আছে এখন আছে এটো ভিতৰটো ইন্টেৰিয়ৰটো চাই ললে তো আপোনালোকৰ মানে আইডিয়া কৰিব পাৰিব যে গাড়ীখন কিমান নতুন গাড়ীখন আপোনাৰ 3000 কিলোমিটাৰ চলিছে মাত্ৰ একদম মাত্ৰ 3000 কিলোমিটাৰ চলিছে ব্র্যান্ড নিউ গাড়ী হয় জুনে মানে লয় এতিয়া লব পাৰে বহুত দুনিয়া কন্ডিশনত আছে গাড়ী কোনো অসুবিধা নাই
আৰু আমাৰ ইফালে যদি বলেৰো দেখাও বলেৰো আমাৰ তাত বৰ্তমান BS6 ৰ 4খন মান আছে আৰু এখন আছে আপোনাৰ BS4 ৰ এই BS6 ৰ আপোনাৰ ধৰক 2022 ৰ আছে 2021 ৰ আছে 2020 ৰ আছে আৰু 2018 ৰ আছে BS4 তে এনেকুৱা গাড়ী বিলাক পাই যাব আমাৰ তাত ধৰক প্ৰাইস বিলাক আহিব 750 850 830 এনেকুৱা ৰেঞ্জৰ ভিতৰত আহি যাব ৰানিং পাব আপোনাৰ 25000 30000 বৰ্তমান শোৰুমৰ ডিসপ্লে এখন আছে আগফালে এখন লোগো আছে বাকি এটা পাৰ্কিংত আছে এখনৰ প্ৰাইস কিমান বিচাৰিছে বুলি ক'লে এখনৰ প্ৰাইস বিচাৰিছো আপোনাৰ 8,70,000 উইথ নেগোশিয়েবল হৈ যাব মই গাড়ীখনৰ ভিতৰটো দেখুৱাইছো আলমকা বজাৰৰ গাড়ী মই ভিতৰ খুব কম দেখাও আজি দেখুৱাই দিছো মানে গাড়ী বাহিৰত যেনেকুৱা পাব ভিতৰটো তেনেকুৱা পাব এতিয়া দৰ্জাৰ পেডৰ পলিথিনে খোলা নাই গাড়ীখনৰ পলিথিন খোলা নাই বলেৰো পেডৰ এতিয়া পলিথিন খোলা নাই বলেৰো BS6 অপচনেল এটা আমি আহিলো ক্ৰেটা ব্ল্যাক কালাৰ ক্ৰেটা বৰ্তমান আমাৰ তাত দুখন মান আছে আৰু ক্ৰেটাৰ সেগমেন্টত আপোনাৰ আলকাইজাৰো আছে আমাৰ তাত দুখন তে চাৰিখন আছে ধৰক ক্ৰেটা আছে দুখন আলকাইজাৰ আছে দুখন চাৰিখন মান গাড়ী আছে আমাৰ তাত দুখন এখন ক্ৰেটা ব্ল্যাক কালাৰ আছে এখন ক্ৰেটা হোৱাইট কালাৰত আছে আলকাইজাৰ এখন ব্ল্যাক কালাৰত আছে এখন হোৱাইট কালাৰত আছে তে এখন ক্ৰেটা হৈ গল 2023 মডেল আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 14,30,000 উইথ নেগোশিয়েবল হৈ যাব গাড়ীখন কিমান দিব লাগিব এখন ডাউন পেমেন্ট দিব লাগিব গাড়ীখনৰ ভিতৰত দেখাই দিয়া 350 4 লাখ এনেকুৱা ভিতৰত মানে ল'ব পাৰিব মোক বহুতে কমেন্ট কৰিছিল যে দাদা আমাক ক্ৰেটা দেখাব মই একদম নিউ লুকছৰ ক্ৰেটা দেখাইছো ব্ল্যাক কালাৰ এই ব্ল্যাক কালাৰৰ ভিতৰত বহুতে বিচাৰে আৰু ব্ল্যাক এডিশন আপোনালোকে বিচাৰি আছিল যে আমাক এখন ক্ৰেটা দেখাব তো ক্ৰেটাখন দেখালো এটো 4.5 লাখ টকা ডাউন ডিজাৰ যদি দেখাও ডিজাৰ এখন দুখন তিনিখন চাৰিখন পাঁচখন ছখন সাতখন আঠখন ইয়াতে ডিসপ্লে আছে 8খন বাকি ডিজাৰ আমাৰ তাত বৰ্তমান 16খন মান ডিজাৰ আছে ও মাই গড 16খন ডিজাইন 16খন মান ডিজাইন আছে ডিজাৰ এখন চাক 2023 মডেল হয় একদম বহুত ধুনিয়া কন্ডিশনত গাড়ী ফুললি অৰিজিনাল পেইন্টেড হয় গাড়ী চলিছে আপোনাৰ ৰানিং একদম বহুতে কম ৰানিং বেছি হোৱা নাই 23000 কিলোমিটাৰ ৰানিং আছে এখনৰ প্ৰাইস আছে আমি 6,70,000 উইথ নেগোশিয়েবল হৈ যাব 16খন ডিজাইন আছে আলমকা বজাৰত আপোনালোকে যেনেকুৱা সেগমেন্টৰ নিবিচাৰক কিয় আপোনালোকে যদি ZXi প্লাস ZXi VXi বা LXi জি বিচাৰে সকলো পাব এখন আৰ্টিকা আমাৰ তাত আগতে ভিডিও বিলাকত আমি 10খন 15খন 12খন মান দেখাও এতিয়া বৰ্তমান আৰ্টিকা আমাৰ নিউ লুকছৰ কম আছে এতিয়া আৰ্টিকা নিউ লুকছৰ আমাৰ তাত বৰ্তমান 4খন আছে দুখন আছে ব্লু কালাৰত এখন হৈ গল ZXi প্লাস 2020 চনৰ গাড়ী আৰু এখন হৈ গল VXi এখন আপোনাৰ 19ৰ গাড়ী আৰু এখন অল লুকছৰ আছে দুখন এতিয়া আৰ্টিকা টোটাল আমাৰ তাত 4-6খন মান আৰ্টিকা আছে 4খন আপোনাৰ নিউ লুকছৰ আছে আৰু দুখন আপোনাৰ অল লুকছৰ আছে ওকে তো আমি এফালে আহো দাদা এখন আমি স্কৰপিও লৈ আহিম যেহেতু বহুতে এখন নহয় স্কৰপিও বৰ্তমান আমাৰ তাত 4খন মান আছে 4খন মান স্কৰপিও আপোনাৰ ক্লাস 6 আছে এখন S11 আছে দুখন আৰু স্কৰপিও N আছে এখন তো স্কৰপিও এখন কিমান বিচাৰিছে এখন হৈ গল 2018 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 11 লাখ উইথ নেগোশিয়েবল হৈ যাব ওকে ভেনু কিমান বিচাৰিছে ভেনু হৈ গল 2021 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 5,70,000 উইথ নেগোশিয়েবল হৈ যাব আলকাইজা কিমান বিচাৰিছে আলকাইজাৰ আপোনাক কৈছিলো আমাৰ তাত দুখন আলকাইজাৰ আছে দুখন ক্ৰেটা আছে এইখন আলকাইজাৰ একদম ফুল টপ মডেল হয় আৰু 2023 চনৰ গাড়ী হয় আৰু ফুললি অৰিজিনাল পেইন্টেড হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 14,50,000 উইথ নেগোশিয়েবল হৈ যাব এতিয়া আমি এখন ইনোভা দেখাম আৰু এখন ফৰচুনাৰ দেখাম হয় ইনোভা এখন নহয় ইনোভা মোৰ তাত বৰ্তমান 4খন মান আছে ইনোভা খিস্টা আৰু অল লুকছৰ ইনোভা আছে এখন তে অল লুকছৰ ইনোভাখন 2013 ৰ মডেল হয় সিলভাৰ কালাৰ হয় আৰু গাড়ী আপোনাৰ একদম জেনুইন মানে অৰিজিনাল পেইন্টত আছে 70,000 জেনুইন চলা গাড়ী তাৰ প্ৰাইস ৰাখিছো আমি 6,30,000 উইথ নেগোশিয়েবল হৈ যাব আৰু এখন গাড়ী হৈ গল 2021 ৰ গাড়ী আৰু এখন আছে ইনোভা খিস্টা 2020 ৰ গাড়ী আৰু এখন আছে ইনোভা খিস্টা 2019 ৰ গাড়ী আৰু এখন ইনোভা খিস্টা আছে 2017 ৰ গাড়ী এই ইনোভা খিস্টা আমাৰ তাত বৰ্তমান 4খন মান আছে 17খন কিমান বিচাৰিছে 17খন বিচাৰিছো আপোনাৰ 13,50,000 উইথ নেগোশিয়েবল আৰু 21খন আৰু 17খন আকৌ বি মডেল হয় নহলে ভাবিব দামটো ইমান বেছি কিয় এখন আপোনাৰ টপ মডেল হয় মানে একদম ফুল টপ মডেল নহয় জেডখন টপ মডেল হয় জেডখনৰ পিছতে আপোনাৰ বিখন হয় বি মডেলটো আহিছে বি মডেলটো হয় এই বি মডেলটোৰ কাৰণে অকন প্ৰাইসটো আমি বেছি ৰাখিছো আকৌ আপোনাৰ নেগোশিয়েবল হ'ব ওকে 21খন কিমান বিচাৰিছে 21খন প্ৰাইস বিচাৰিছো আপোনাৰ 17,50,000 উইথ নেগোশিয়েবল হ'ব ওকে আমি এখন ফৰচুনাৰ লৈ আহো এখন আপোনাৰ যেহেতু ফৰচুনাৰ বহুতে মোক কয় যে দাদা আমাক ফৰচুনাৰ দেখাব গাড়ীখন একদম ফ্ৰণ্টৰ পৰা দেখাই দিয়া আছে একবাৰ ৰিভিউ কৰি দিও গাড়ীখন হয় বহুত ধুনিয়া কন্ডিশন গাড়ী চলিছে 1,32,000 কিলোমিটাৰ আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 25 লাখ উইথ নেগোশিয়েবল হৈ যাব গাড়ী আপোনাৰ 4x4 গাড়ী হয় বহুত ধুনিয়া কন্ডিশনত গাড়ী আছে
আৰু যদি আমি ফৰচুনাৰখনৰ ভিতৰটো দেখুৱাও যেহেতু ইমান দামী গাড়ী আমি ভিতৰটো দেখাব লাগিব অকমান আহে হয় তো মই যেহেতু আপোনালোকে 25 লাখ 26 লাখ টকা দি গাড়ী ল'ব দুটা সিটে ড্ৰাইভাৰ সিট আৰু কো ড্ৰাইভাৰ সিট দুটাই আপুনি অটোমেটিক পাই যাব ওকে দেখিছেনে সিট অটোমেটিক দেখিছেনে ডিক্লাইন হৈ যায় হয় মানে ড্ৰাইভাৰ সিট আৰু আপোনাৰ পেছেঞ্জাৰ সিট মানে দুইটাই ডিক্লাইন হৈ যায় এটো দিছে মই দেখুৱাই দিছো মানে দুইটা সিটে মুভিং হ'ব আৰু এফালে মই এই সেটটো দেখুৱাই দিছো চাওক ফৰচুনাৰ যেহেতু 25 লাখ টকা দি আপুনি ল'ব গাড়ী সম্পূৰ্ণ চাব লাগিব গাড়ী তো দেখুৱাই দিছো যদি আপোনালোকে ফৰচুনাৰ বিচাৰি আছে তো এখন ল'ব পাৰে এখনৰ ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট মিনিমাম আপোনাৰ 5 লাখ দিলে হৈ যাব 5 লাখ টকা দিলে গুৱাহাটী ৰেজিষ্ট্ৰেচন গাড়ী হয় গুৱাহাটী ৰেজিষ্ট্ৰেচন ওকে আমি এখন হেৰিলৈ আহো আলকাইজাৰ ব্ল্যাক কালাৰ আলকাইজাৰ এখন হৈ গল ব্ল্যাক কালাৰ হয় তে এখন আপোনাৰ 2022 মডেল হয় আৰু এখন ডিজেল ভেৰিয়েন্ট হয় গাড়ীখন ওকে আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 15,40,000 উইথ নেগোচিয়েবল হৈ যাব তো এখনো মই ভিতৰতে দেখুৱাই দিছো অকমান আগুৱাই আহা এখনো পেনাৰোমিক সানৰুফ আছে পেনাৰোমিক সানৰুফ আছে ওকে তো দেখিছে গাড়ী মই একদম ভিতৰ দেখুৱাই দিয়া কাৰণ এইটোৱে যে একদম মস্তি গাড়ী তেওঁ আনিছে মাৰ্কেটত আপোনালোকে লম যদি ভাবিছে তেতিয়া হলে একদম মস্তি একদম ভাল কালাৰ তেওঁ সিলেকশন কৰি কিনে আনিছে আমি এখন টাটা হেৰিয়াৰ লৈ আহিম টাটা হেৰিয়াৰ এখন হয় এখন একদম ফুল টপ মডেল হয় ওকে মানে একদম ফুল টপ মডেল অটোমেটিক ভেৰিয়েন্টৰ গাড়ী হয় আৰু আপোনাৰ ব্ল্যাক কালাৰত গাড়ী একদম বহুত ধুনীয়া কন্ডিশনত আছে একদম পাঁচটা টায়াৰে ব্র্যান্ড নিউ আছে গাড়ী ফুলি অৰিজিনাল পেইন্টত আছে পিপিএফ কৰা আছে গাড়ী এখনত হয় এখন পিপিএফ কৰা আছে নেকি পিপিএফ কৰা আছে গাড়ী ওকে যদি আপোনালোকে টাটা হেৰিয়া বিচাৰিছে পিপিএফ কৰা আছে মই গাড়ীখনৰ ভিতৰটো দেখুৱাই দিও প্ৰথমতে হয় দেখাই দিও গাড়ীখনৰ ভিতৰ ফুল টপ মডেল হয় গাড়ী কিন্তু এটো ওকে গাড়ীখনৰ ভিতৰটো চালে তো আপোনালোকৰ মন যাব ল'ব কাৰণে টাটা হেৰিয়া একদম ব্ল্যাক এডিশন যদি ল'ম বুলি ভাবিছে তো এখন ল'ব পাৰে টাটা হেৰিয়া দাদা এখন কিমান দিব লাগিব ডাউন পেমেন্ট প্ৰাইস ৰাখিছো আমি 14,30,000 উইথ নেগোচিয়েবল হৈ যাব ওকে ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট দিব লাগিব মিনিমাম 3 লাখ টকা দিলে হৈ যাব ওকে এটা আপোনাৰ আহি গল থাৰত 5 ডোৰ আহি এটা আপোনাৰ তাত আছে 2 ডোৰ এখন হৈ গল আপোনাৰ 3 ডোৰ এখন 3 ডোৰ এতিয়া নতুনটোৰ 5 ডোৰ ওলাই গল এতিয়া থাৰত মানে ভ্যালু নাই মানে ভ্যালু আছে নথকা নহয় কিন্তু আগৰ নিচিনা নহয় আৰু ওকে আগৰ নিচিনা নহয় এতিয়া এখন গাড়ী মই লছতে দিব লাগিব ওকে কিমান লছ কৰিব এখন এটো মোৰ বহুত মানে হাই প্ৰাইজত কিনা আছিল ওকে এখন মই হেৰিয়াৰ লগত এমজি হেক্টৰ লগত এক্সচেঞ্জ কৰিছিলো এটা কিমান লছত দিব এখন গাড়ী মই প্ৰাইস ৰাখিছো তে 11,50,000 ওকে তথাপি মোৰ 1 লাখ টকা লছ মাই গড চাওক কেতিয়াবা গাড়ীত লাভ হয় কেতিয়াবা গাড়ীত লোকসান হয় আৰু তাকে কয় বিজনেস তাকে কয় ব্যৱসায় গতিকে 1 লাখ টকা লোকসান কৰি গাড়ী বেছি আছে কিয়নো তেওঁ গাড়ীখন হাই প্ৰাইজত কিনিছিলে মানে তেতিয়া 5 ডোৰ থাৰ হাই নাছিলে গতিকে তেওঁ তেতিয়া কিনিলে গতিকে এতিয়া তেওঁ 1 লাখ টকা কমত দি আছে যদি আপোনালোকে থাৰ ব্ল্যাক এডিশন বিচাৰিছে টাটা এল্টোছ 5 ষ্টাৰ ৰেটিং 5 ষ্টাৰ ৰেটিংৰ গাড়ী একদম ফুল টপ মডেল গাড়ী হয় গাড়ী বহুত ধুনীয়া কন্ডিশনত একবাৰ ৰিভিউ কৰিলে গম পাব গাড়ীটো ভিতৰটো চাই লওক কেনে মই গাড়ীখনৰ ভিতৰটো দেখাই দিও যেহেতু টাটা এল্টোছ 5 ষ্টাৰ ৰেটিং হয় তো গাড়ীবিলাক চাওক আলমকা বজাৰৰ গাড়ীবিলাক কোৱালিটি কেনেকুৱা ৰাখিছে ভিতৰ দেখিলে গম পাই যাব আপোনালোকে দেখিছেনে মানে একদম আপুনি শোৰুম কন্ডিশন মানে নিউ শোৰুম কন্ডিশন বুলি কোৱা লগে সেকেন্ড হ্যান্ড ডিলাৰটো শোৰুম নিউ কাৰ শোৰুম এটাও শোৰুম গতিকে এটো হৈছে একদম নিউ শোৰুমত থকা দেখিয়া গাড়ী হৈ আছে আপোনালোকে ল'ব পাৰে ডাউন পেমেন্ট কিমান দিব লাগিব এখনৰ ডাউন পেমেন্ট মিনিমাম 2 লাখ টকা দিলে 2 লাখ টকা দিব লাগিব আপুনি যোৱা মাহত যেটো ভিডিও বনাইছিলে ওকে তাত ম্যাক্সিমাম গাড়ী আপোনাৰ হেৰি হৈ গল মানে সোল আউট হৈ গৈছে ওকে এটা কিছুমান গাড়ী আছে যেনেকে আপোনাৰ গ্ৰ্যান্ড বিটাৰ এখন আছে হয় থাৰখন আছে আৰু এনেকুৱা কিছুমান গাড়ী আছে এখনমান গাড়ী আছে নহলে ম্যাক্সিমাম গাড়ী আপুনি এতিয়া ষ্টক চালে গম পাব বা এতিয়া আগৰ ভিডিওটোৰ লগত মিলাই চালে গম পাব ম্যাক্সিমাম আমাৰ গাড়ী সেল আউট হৈ গল ওকে এখনৰ প্ৰাইস কিমান আহিছে এখনৰ প্ৰাইস ৰাখিছো আমি 18,50,000 উইথ নেগোচিয়েবল হৈ যাব ওকে আমি বলেৰো লৈ আহিম এখন কিমান বিচাৰিছে বলেৰোটো আগতে ভিতৰতো দেখালো এখন আৰু মই কৈছো বলেৰো আমাৰ তাত বৰ্তমান 4খন আছে এখন আৰু এখন বলেৰো এখন 2020 চনৰ হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 7 লাখ উইথ নেগোচিয়েবল হৈ যাব ইনোভা কিষ্টা এখন বি মডেল হয় এখন 2019 ৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 14,80,000 উইথ নেগোচিয়েবল হৈ যাব ওকে আপোনালোকে নিশ্চয় এই ভিডিওটো গাড়ীখিনি দেখা পালে আৰু কোনখন ডিস্ট্ৰিক্টৰ পৰা ভিডিওটো চাই আছে তো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব নাপাহৰিব যদি গাড়ী এখন ল'ম বুলি ভাবিছে তেতিয়া হলে নগাঁও ঢিংগেটৰ ডিউকে হস্পিটালৰ পৰা হাৰ্ডলি 100 মিটাৰ আহিলে আলমকা বজাৰ পাব আৰু আপোনালোকে এই আলমকা বজাৰত আহি আপোনালোকে এখন গাড়ী ল'ব পাৰিব যদি আপোনালোকে এখন ইউজ কাৰ এসইউভি সেগমেন্ট হক কম্পেক্ট এসইউভি হক তেতিয়া হলে নিশ্চয় আপোনালোক আলমকা বজাৰলৈ আহিব
ধন্যবাদ।